ভাইটি, অ' ভাইটি, ক'ত গ'লিনো? ভাইটি, মইতো কিমান মাতি আছো, তই কিয় মাত দিয়া নাই? অথনিৰে পৰা ইমান বিচাৰি আছো, তই কি ভাবি আছনো? বা আজি 2 দিন হ'ল দেউতা ঘৰত নাই, ক'ত গৈছে তাকো একো গম পোৱা নাই। দেউতাই কিয় এনেকুৱা কৰিছে? ঘৰত একো বজাৰো নাই, তুমি সদায় সদায় বাৰীৰ পৰা শাক গোটাই গোটাই আনি বনাই দিয়া। শাকবোৰ খাই খাই আমনি লাগিছে বা। মা নোহোৱাৰ পৰা দেউতাই আমাক ভালেই নোপোৱা হৈছে। ভাইটি, তই মন বেয়া কৰি নাথাকিবি। মা নথকাৰ কাৰণে দেউতাই চাগে ঘৰত থাকি ভাল পোৱা নাই, সেইকাৰণে ক'ৰবাত গৈ আছেগৈ চাগে। আৰু আজি মই তোক শাক বনাই নিদিওঁ, মাছ বনাই দিম। মাছ ক'ত পাবা বা? তোমাৰ হাতত জানো পইচা আছে মাছ কিনিবলৈ? তই সেইবোৰ চিন্তা কৰিব নালাগে ভাইটি, বাৰীৰ পিছফালৰ পুখুৰীটোত বৰশী বামগৈ। বা তুমি দেউতাক অলপ বুজাবা। দেউতাই যদি আমাৰ লগত সদায় এনেকুৱা কৰি থাকে, আমি নেখাই মৰিব লাগিব। ঠিক আছে ভাইটি, দেউতা ঘৰলৈ আহিলে মই বুজাম বাৰু। মা মৰাৰ পিছৰ পৰা দেউতাই আমাৰ খবৰেই নকৰা হৈছে, আমি কেনেকৈ আছোঁ কি কৰিছোঁ। মোৰ একদম ভাল নলগা হৈছে বা। ভাইটি ৰচোন। মা, ক'ত আছা তুমি? দেখিছানে আমাক? তুমি নোহোৱাৰ পৰা দেউতাই আমাৰ খবৰেই নাৰাখে। ভাইটিয়ে মনত বৰ কষ্ট পাইছে। এনেকৈ হ'লে আমি কেনেকৈ জীয়াই থাকিম মা? তুমি আমাক ইমান সোনকালে কিয় এৰি থৈ গুচি গ'লা? তুমি নোহোৱাৰ পৰা দেউতাৰ আমাৰ প্ৰতি কিয় ইমান অৱহেলা? দেউতাক মই কেনেকৈ ঠিক কৰিম? দেউতা এতিয়া আগৰ দৰে হৈ থকা নাই। দেউতাৰ স্বভাৱ চৰিত্ৰ সকলোবোৰ সলনি হৈছে। তুমি য'তেই আছা তাৰ পৰাই আমাক আশীৰ্বাদ কৰিবা মা, আমি যাতে ভালে থাকোঁ। ৰাজু, বাহিৰত কৈ মোৰ কাৰণে পানী এগিলাচ আনচোন। দেউতা, তুমি আহিলা? ক'ত গৈছিলানো দেউতা? বেছি কথা কৈ নাথাকিবি, পানী এগিলাচ আনিবলৈ কৈছোঁ, পানী এগিলাচ আনি দে। বা তুমি অকলে অকলে কি কথা পাতি আছানো? ক'তনো অকলে অকলে কথা পাতিলোঁ? কথাই পতা নাই দেখোন। বা দেউতা আহিছে, দেউতাই পানী এগিলাচ বিচাৰিছে। হয় নেকি? ক'ত আছে দেউতা? বাৰাণ্ডাতে বহি আছে। মই পানী এগিলাচ লৈ গৈ আছোঁ। দেউতা, এই গিলাচ পানী লোৱা। দেউতা, এইকেইদিন ক'ত গৈছিলা তুমি? মই আৰু ভাইটিয়ে তোমাক ইমান বিচাৰি ফুৰিছোঁ, ক'তো নাপালোঁ তোমাক। ঘৰত একো বজাৰ পাতি নাই, আৰু তোমাৰ বাহিৰে আমাৰ আপোন বুলিবলৈও কোনো নাই। তুমি এনেকুৱা কৰিলে আমি কেনেকৈ চলিম দেউতা? এই কাৰণেই মই ঘৰত নাছিলোঁ। ঘৰত থাকিলেই তহঁতৰ উল্টা পুল্টা প্ৰশ্ন, ইটো সিটো কথা সুধি মোৰ মূৰটো গৰম কৰি নাথাকিবি। মোৰ বৰ টোপনি ধৰিছে, এইকেইদিন ভালকৈ টোপনি মাৰিবলৈ পৰা নাই। মই অকণমান শুমগৈ, তহঁতে হুলস্থুল কৰি নাথাকিবি। দেউতা, মই তোমাক কথাটো সুধিছোঁহে, কিয় ইমান খং কৰিছা? তোমাৰ কিবা অসুবিধা হৈছে নেকি দেউতা? প্ৰশ্ন কৰি নাথাকিবি বুলি কোৱা নাই জানো? বাৰে বাৰে প্ৰশ্ন কৰি থাক যে। এই বুলি কৈ দেউতাক ভিতৰলৈ সোমাই গ'ল। বা দেউতাই আৰু আমাক কোনোদিনাখনেই ভাল নাপায়। ভাইটি, তই এনেই এইবোৰ কথা চিন্তা কৰি নাথাকিবি। ব'ল আমি বৰশী বাবলৈ যাওঁ। মাছ কেইটামান ধৰি আনি সোনকালে ভাতকেইটা বনাওঁ। দেউতাৰ ভোক লাগিছে চাগে, দেখিয়ে গম পাইছোঁ। অঁ বা দেউতাই চাগে এইকেইদিন ভাতেই খোৱা নাই, মুখখন দেখিয়ে ধৰিব পৰা গৈছে। দেউতাই যে আমাৰ খবৰ ৰখা নাই সেইটো বেলেগ কথা, দেউতাই নিজৰ যতনেই লোৱা নাই। ভাইটি, আজি আবেলিলৈ আমি মামাহঁতৰ ঘৰলৈ যাম দে। হ'ব দিয়া বা, বহুত দিন হ'ল মামাহঁতৰ ঘৰলৈ যোৱাই নাই, মা থাকোঁতেই গৈছিলোঁ। ব'ল ব'ল, এতিয়া বৰশী বাই আহোঁগৈ। এই বুলি কৈ দুইটা বৰশী বাবলৈ গ'ল। মিতালী, এয়া মাছ ক'ত পালি? বৰশী বাই আনিছোঁ দেউতা। এইকেইদিন আমি সদায় শাকেৰে ভাত খাই আছিলোঁ। বায়ে সদায় শাক বুটলি আনে, আৰু সেই শাকবোৰকে তৰকাৰী বা ভাজি বনাই আমি সেয়াই খাই আছিলোঁ। দেউতা, আমি কথা এটা ভাবিছোঁ। ভাইটিয়ে মই আজি মামাহঁতৰ ঘৰলৈ যাওঁ বুলি ভাবিছোঁ দেখোন। অঁ যা, যলৈকে মন যায় তলৈকে যা। তহঁতে ঘৰত নাথাকিলেই মই শান্তি পাওঁ, অকণমান আৰামত শুই থাকিবলৈ পাৰিম। বা দেখিলা, দেউতাই আমাক কেনেকৈ ক'লে মামাহঁতৰ ঘৰলৈ আহোঁ বুলি কওঁতে? কওক দে, তই সেইবোৰ কথাত মন বেয়া কৰি নাথাকিবি। তেওঁ যে আহিব নালাগে বুলি নক'লে? মা নোহোৱাৰ পৰা দেউতাৰ মনত কিবা দুখ লাগি আছে, সেইকাৰণে দেউতাই তেনেকুৱা কৰি আছে। ব'ল এতিয়া, এনেকৈ বাটত কথা পাতি থাকিলে মামাহঁতৰ ঘৰ পাওঁতে ৰাতিয়ে হ'ব। আহা বা। মামা, মামী, মামী আছানে ঘৰত? মাতটো মিতালীৰ নিচিনা পাইছোঁ। আহিল আৰু, এই আপদ সোপা যদি কেনেবাকৈ ডিঙিত লাগি যায় ডাঙৰ কথা হ'ব। মামা। হেৰা, অথনিৰে পৰা কোনোবাই চিঞৰি আছে। তুমিনো এইখিনিতে ৰৈ ৰৈ কি ভাবি আছা? ওলাই নোযোৱা কিয় বাহিৰলৈ? অঁ যাওঁ। বা এনেকৈ বাহিৰৰ পৰা মাতি থকাতকৈ ভিতৰলৈকে যাওঁ আহ। অঁ, তহঁতেহে আহিছ? অঁ মামী, তোমালোকলৈ বৰকৈ মনত পৰি আছিল, সেইকাৰণে কেইদিনমান থকাকৈ আহিছোঁ। কেইদিনমান থকাকে? কি কৈছ তহঁতে? অঁ মামী, আমি কেইদিনমান থাকিম ইয়াতে। তোমালোকৰ ভালনে? মামা কি খবৰ? মামা ভালে আছে? ভালেই। মামা ক'ত আছেনো? আছে ভিতৰতে। আহ, ভিতৰলৈকে আহ। সিহঁতে কেইদিনমান থকাকে আহিছে, থাকিব নহয় বৰ আৰামত। এনেকুৱা খেলা দেখুৱাম, নিজে নিজে পলাব লাগিব। আহ, কি চাইছ? ভিতৰলৈকে আহ। আৰে, তহঁতে আকৌ ক'ৰ পৰা ওলালিহি? ক'ৰ পৰা ওলামহি আৰু মামা, ঘৰৰ পৰাই আহিছোঁ। কাৰ লগত আহিলি তহঁতে? কাৰ লগত আহিম আৰু মামা, অকলেই আহিলোঁ। মা থকা হ'লে মা আহিল হয় লগত, এতিয়া মা নাই যেতিয়া আমি অকলেই আহিব লাগিব। এৰা, মাৰে মৰি গ'ল, কিন্তু এই জামেলাবোৰ থৈ গ'ল। বাৰু যি কি নহওক,
যা তহঁতে ভৰি হাত মুখ হাত ধুই আহ। গৰিমা তুমি ইহঁতক কিবা এটা খাবলৈ দিয়া, বহুত দূৰৰ পৰা আহিছে। দিওঁ। বা মামা মামী কথাবোৰ শুনি ভাল লগা নাই দেখোন। আমি অহাৰ কাৰণে ভাল পোৱা নাই যেন পাইছোঁ। মোৰো তেনেকুৱাই লাগিছে। কি কৰিম আৰু, আহিলোৱে যেতিয়া দুদিন থাকি যাওঁ। এতিয়া মুখ হাতকেইটা ধুই লওঁ। দুইটাই এনেকেই খাব লাগিব দে। সুদা ভাত দেখি আকৌ তহঁতে মন বেয়া নকৰিবি। মোমায়েৰে দৰমহা পোৱা নাই যে, সেইকাৰণে এইকেইটা দিন আমি এনেকৈয়ে খাই আছোঁ। টকা পইচাৰ বহুত অসুবিধা হৈ আছে। আমিও এনেকৈয়ে খাইছোঁ, সেইকাৰণে তহঁতকো এনেকৈয়ে দিছোঁ। বেয়া নাপাবি দেই। হ'ব মামী, আমাৰ খালী ভাত খোৱা অভ্যাস আছে। খা একদম পেট ভৰাই খাবি দেই, এটাও নেৰিবি। বা ইমান খালী ভাত কেনেকৈ খাওঁ? তুমি কিয় মিছা কথা ক'লা? আমি কিন্তু দুখীয়া হ'লেও ইমান খালী ভাত নাখাওঁ। ঘৰত যদি একো বজাৰ পাতি নাথাকে, তুমি দেখোন বাৰীৰ পৰা শাককে গোটাই আনা। আমি সেই শাককে ভাজি খাওঁ দেখোন। মনে মনে থাক ভাইটি, কেনেবাকে শুনা পাব মামাহঁতে। খা আৰু কষ্ট কৰি, কি কৰিবি? আগতে মাৰ লগত আহিলে এনেকুৱা নকৰে, এতিয়া কিয় এনেকুৱা কৰিছে জানো? বা মামীহঁতৰ পাকঘৰত ইমানবোৰ বস্তু আছে, মামীয়ে আমাক মিছা কথা কৈছে ন? বা এইফালে চোৱাচোন, এয়া দেখোন মাছ। মামীয়ে আমাক তেতিয়া খালী ভাত খুৱাইছে। পাকঘৰত ধেৰ বস্তু আছে, মামীয়ে তথাপি ইমান মিছা কথা কৈছে। মামাই হেনো দৰমহাই পোৱা নাই। দৰমহা নাপালে ইমানবোৰ বস্তু ক'ৰ পৰা কিনি থ'ব? বা আমি অহাৰ কাৰণে মামীহঁতে ভাল পোৱা নাই। আমি যাওঁগৈ ব'লা। ইমান দূৰ বাট খোজকাঢ়ি আহিছোঁ, আজি ভাগৰটো মাৰি কাইলৈ যামগৈ দে। তহঁতে পাকঘৰত সোমাই কি কৰি আছহি? একো কৰা নাই মামী, চাইছোঁহে। তহঁতৰ ইমান সাহ হ'ল পাকঘৰত সোমাবলৈ? তহঁতে তাৰমানে ভাল ধান্দাত অহা নাই, কিবা চুৰ কৰিম বুলিহে আহিছ চাগে। নাই মামী, আমি তেনেকুৱা কথা ভবা নাই। কিয় চুৰ কৰিম আকৌ? তহঁতৰ কথা মই ভালদৰে বুজি পাইছোঁ। মোমায়েৰক মাতি দেখাওঁ, নহ'লে মই ক'লে বিশ্বাস নকৰিব নহয়। হেৰি শুনিছেনে? এইফালে আহকচোন। তহঁতে যদি ইমান বেয়া ধান্দা লৈ আহিছ বুলি জনা হ'লে ভিতৰত সোমাবই নিদিলোঁ হয়। হেৰা কি হৈছেনো? ইহঁত দুটাই আমি নথকা সুবিধা লৈ পাকঘৰত পিকপিককে ইটো সিটো বস্তু চাই ফুৰিছে। তাৰমানে আমি নাথাকিলে ইহঁতে আমাৰ ঘৰৰ যিকোনো বস্তু লৈ পলাব ইয়াৰ পৰা। ইহঁতে আমাৰ ঘৰলৈ ভাল মনোভাৱ লৈ অহা নাই, ইহঁতে আমাৰ ঘৰৰ পৰা চুৰ কৰিম বুলিহে আহিছে। ভাগ্য ভাল, একো নহওঁতেই যে মই দেখা পালোঁ। মোৰ সোণৰ চেইনডালে ফুলিজুৱে খুলি ড্ৰেছিঙতে থৈ দিছিলোঁ। কেনেবাকে যদি ইহঁতে আমাৰ ৰুমত সোমালে হয়, সেইকেইটা বস্তু লৈ গুচিয়ে গ'লগৈহেঁতেন। ইহঁতক কি কৰে কৰক। তহঁতে এনেকুৱা হবি বুলি ভবা নাছিলোঁ। ওলা, মোৰ ঘৰৰ পৰা এতিয়া ওলা। মামা, মামী এনেই কৈছে, আমি চুৰ কৰিব অহা নাই মামা। ইহঁতে কম বস্তু নহয় দেই, মোকেই বদনাম দিবলৈ খুজিছে চা। মোৰ ঘৰতে থাকি আকৌ মোৰেই বদনাম কৰিবলৈ বিচাৰিছ। ওলা, এতিয়াই ওলা মোৰ ঘৰৰ পৰা। মামী, আমি ইমান দূৰ বাট খোজকাঢ়ি আহিছোঁ। এদিন থাকিবলৈ দিয়া, ভৰি হাতবোৰ বৰ বিষাইছে। আকৌ কেনেকৈ খোজকাঢ়ি যাওঁগৈ? যেনেকৈ যাওঁ তেনেকৈ যা, মই কি কৰিব লাগে? ওলা, এতিয়াই ওলা তহঁতে মোৰ ঘৰৰ পৰা। আৰু এক মুহূৰ্তও ইয়াত থাকিব নোৱাৰিবি তহঁতে। হ'ব মামা, নাথাকোঁ, আমি এতিয়াই যামগৈ। ভাইটি ব'ল। এনেকৈয়ে দুইটাই কান্দি কান্দি গুচি গ'ল। বা ইহঁতে কম বস্তু নহয় দেই। বা আচলতে আমি মামাহঁতৰ ঘৰলৈ আহিবই নালাগিছিল। এনেকুৱা হ'ব বুলি জনা হ'লে কেতিয়াও নাহিলোঁ হয়। আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আমি চোৰ নহয়। মামীয়ে আমাক বহুত ডাঙৰ অপমান কৰিলে। ভাইটি, ঘৰত এইবোৰ কথা দেউতাৰ আগত নকবি। হ'ব বা। জীয়েক পুতেকক পঠাই লৈ সি পুৰা টোপনি মাৰি আছে। টোপনি মাৰি থাকোঁতেই সপোন দেখা পালে। তুমি যে আকৌ ঘূৰি আহিবা, মই কেতিয়াও ভবা নাছিলোঁ। মই ক'তো যোৱাই নাই, সদায় আপোনাৰ লগতে আছোঁ। কিন্তু আপুনি যি কৰিছে সেয়া কিন্তু ভাল কৰা নাই। ল'ৰা ছোৱালী দুটাক ইমান অৱহেলা কৰিছে। আপুনি সিহঁতৰ লগত এনেকুৱা ব্যৱহাৰ কৰি থাকিলে সিহঁত দুটাই মানসিকভাৱে বহুত কষ্ট পাব। আৰু এদিন এনেকুৱা সময় আহিব সিহঁতৰ জীয়াই থাকিবলৈ মন নাযাব। মোৰ অনুপস্থিতিত আপুনি সিহঁত দুটাক চোৱা মেলা কৰিব লাগিব। আপোনাৰ বাহিৰে আপোন বুলি ক'বলৈ এই পৃথিৱীত আৰু সিহঁতৰ কোনো নাই। আপুনি সিহঁতৰ দেউতাক, সিহঁতক আপুনি অৱহেলা নকৰিব, নহ'লে মোৰ আত্মায়ো মুক্তি নাপাব। হেৰা, তুমি ক'ত গ'লা? হেৰা, তুমি আকৌ কিয় গুচি গ'লা? মই তাৰমানে সপোনহে দেখি আছিলোঁ। সঁচাকৈ মাক নোহোৱাৰ পৰা মই ল'ৰা ছোৱালীকেইটাক বৰ অৱহেলা কৰিছোঁ। মই সিহঁতৰ লগতে এয়া অন্যায় কৰিছোঁ। মোৰ আচলতে ভয় হৈছিল। মই যাকেই ভাল পাওঁ তাকেই ভগৱানে মোৰ পৰা কাঢ়ি লৈ যায়। সেইকাৰণেহে মই ল'ৰা ছোৱালীকেইটাৰ লগত তেনেকুৱা ব্যৱহাৰ কৰিছিলোঁ। কি জানিবা ভগৱানে সিহঁতকো মোৰ পৰা কাঢ়ি লৈ যায়। এতিয়াৰ পৰা আৰু মই সিহঁতৰ লগত বেয়া ব্যৱহাৰ নকৰোঁ। মই এতিয়াই যাম, সিহঁতকেইটাক লৈ আহিমগৈ। তহঁত দুটা আহিলি, ভালেই কৰিলি। মই তহঁত দুটাক লৈ আহিমগৈ বুলিহে ভাবিছিলোঁ। মাজনী, আজি ৰাতিলৈ মই ভাত বনাম, তই বনাব নালাগে। ৰাজু, ব'ল আমি দুইটাই বজাৰৰ পৰা আহোঁগৈ। মাছ মাংস কি পাওঁ বজাৰৰ পৰা লৈ আহোঁগৈ। দেউতা, তুমি মোক বজাৰলৈ নিবা? আকৌ ব'ল আমি দুইটাই বজাৰৰ পৰা আহোঁগৈ। মই ভিতৰৰ পৰা মোনাখন লৈ আহোঁ। ভাইটি, দেউতাৰ আকৌ কি হ'ল? দেউতা দেখোন বৰ আনন্দত আছে। জানো বা, মই ধৰিবই পৰা নাই। অথনি আমি মামাহঁতৰ ঘৰলৈ যাওঁতে মাত দিওঁতে আমাক ইমান বেয়া ব্যৱহাৰ কৰিছিল। সেই দেউতাটো যে আকৌ লগতে ইমান ভাল হ'ব, কি হৈছে মই একোৱেই বুজি পোৱা নাই। যেই নহওক, দেউতা আকৌ আগৰ দৰে ভাল হ'লেই হ'ল আৰু।
ব'ল ৰাজু আহা দেউতা মাজনী আমি পটককৈ আহিম দেই হ'ব দেউতা আজিহে মনটো অকণমান ভাল লাগিছে